হাই এভৰিৱান, পোনপ্ৰথমতে মই দীপক ব্লগছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। মই যাবলৈ ওলালোঁ গুৱাহাটী, আৰু গুৱাহাটীত আজি আমাৰ স্কুলৰ গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ য়োগাৰ প্ৰগ্ৰাম এটা আছে, আৰু তালৈ যাওয়াৰ কাৰণে ৰেডি আছোঁ। এতিয়া লাহে লাহে এয়া গ'লোঁ, এয়া চিধা এনেকৈ গেটখন মাৰা আছে, গেটখন খুলিলোঁ, একদম চিধা এনেকৈ যাবলৈ অলপ বলক মোৰ লগে আপোনালোকক মই দেখাওঁ কি কি য়োগা প্ৰগ্ৰাম আছে। বলক লাহে লাহে মই আহি পালোঁ স্কুললৈ, আৰু আমাৰ গাড়ী ৰেডি হৈছে, চাওক মই দেখাই দিছোঁ। এতিয়া লাহে লাহে আমি যোৱাৰ কাৰণে আমি প্ৰস্থান কৰিম। ল'ৰাখিনি যোৱাৰ কাৰণে ৰেডি হৈছে। এতিয়া বৰ্তমান বাছত এটা স্নেপ ল'ব, আৰু আমি গুৱাহাটীলৈ যাম। য়োগা প্ৰগ্ৰাম আছে, আৰু ভূপেন হাজৰিকাৰ সমাধিখনো আপোনালোকক মই দেখাম। এয়া যাবলৈ ধৰিছোঁ আমি গাড়ী। এয়া আমি গুৱাহাটীলৈ যাবলৈ ৰেডি লৈ এতিয়া গাড়ী লৈ আমি যাম, আৰু আজি য়োগাৰ প্ৰগ্ৰাম আছে আৰু য়োগাৰ প্ৰগ্ৰাম আছে, সেয়ে দেখাম। বাছলৈ উঠিলোঁ, এতিয়া দেখিলে এয়া আমাৰ ল'ৰাখিনি চলক। যাত্ৰা হেপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ। Today, all students are going to the Vivekananda Kendra for yoga, and one of the students of class 7, Dipjyoti Das. How can you feel yoga class? I feel that it is very important and essential for our studies. Today we are going to the Swami Vivekananda Kendra. Swami Vivekananda is most popular and greatest aspects of our lives also, and have infusion to us. So we should respect yoga. Let us say yoga sahi hoga means we can do anything from yoga. There are many divisions of yoga, but both relaxation and asanas are important. So I think yoga is very important. Thank you, class 5 student Akanksha Ashok. মই দেখা দিছোঁ, আৰু য়োগাৰ কাৰণে তোমালোকে যাই আছো হয় ন? এনে তোমাৰ অনুভৱটো কেনেকুৱা? এনে ভালে, কিন্তু য়োগা কৰিলে আমাৰ বেমাৰ আজাৰ নহয়। ধন্যবাদ। এয়া আহি পালোঁ বৰ্তমান গুৱাহাটী বিবেকানন্দ কেন্দ্ৰলৈ। এয়া লাহে লাহে আমি মিছতলৈ খোজকাঢ়ি বিবেক কেন্দ্ৰলৈ যাই আছোঁ। এয়া চাই লওক, মই আপোনালোকক দেখাই দি আছোঁ। এয়া হ'ল বিবেকা কেন্দ্ৰ ইনষ্টিটিউট অফ কালচাৰৰ আহি আমি পাইছোঁ, আৰু আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে বৰ্তমান এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিছে। এয়া লাহে লাহে আমিও ভিতৰলৈ যাই আছোঁ বৰ্তমানকৈ। লাহে লাহে যাই আছোঁ, চাই লওক চাৰতে যাই আছে ঘৰলৈ। কেন্দ্ৰৰ পৰা মই ইয়াৰ ভিউ এটা আপোনালোকক দেখাই দিছোঁ। চাওক কি মজা লাগিছে, চাওক কি মজা আপোনালোকক দেখাই দিছোঁ। বিৰাট বিৰাট সৌন্দৰ্য পৰিৱেশ, কি মজা লাগিছে একদম চাই। ভিউ পইণ্টে ভাল লাগিছে, চাওক এইটো ভিতৰৰ পৰিৱেশখিনি আপোনালোকক মই দেখাই দিওঁ। চাই লওক মই আপোনালোকক দেখাইছোঁ, ইপিনেও আছে অলপ বিৰাট ধুনীয়া সৌন্দৰ্য পৰিৱেশ, ভাল লাগিছে। আৰু ইয়াতে ব্যায়াম, এইখিনি জেগাতে ব্যায়াম হয়। অলপ পিছতে দেখাই দিম আপোনালোকক, আমাৰ ছাত্ৰ ছাত্ৰীখিনি কৰিব এইখিনি ऐसा निश्चल होना है। आसीना बोलने से बैठना है, कुर्सीना बोलने से उठना है। एक बार ट्राई करें, ठीक है? आसीना आप करो। एक उज्जवल भी लग गया, ठीक है? उज्जवल कुर्सी का खाली स्टडी है, देखो कैसा उठना है। এতিয়া উঠা লৈ আমি আমাৰ শৰীৰৰ আগফালটো পিছফালে বেণ্ড কৰি ল'ম, ওপৰৰ ফালে চাম, আৰু লগতে আমি কি কৰিম
ভেকুৱা দুখন কি হ'ল মাটিত লাগি থাকিলে আৰু মূৰটো আমি ভিতৰৰ ফালে মানে অলপ ঠেলি দিম যাতে আমি নাভিটো চাব পাৰিম। अष्ट नव दश एकादश द्वादश। आज्ञा दे देवी मोटके किमान बছৰ সৰু বাইদেউকে কিমান বছৰ সৰু কিন্তু তাৰ পৰা সিফালে গামী আছে ইয়াৰ পৰা সিফালে গামী আছে ইয়াৰ পৰা আমি সিফালে আছো গতিকে সেই যিতে আজ্ঞাটো আমি সম্পূৰ্ণভাৱে ফলো কৰোঁ তেতিয়া আমাৰ কি হয় আমাৰ যিটো শিক্ষাৰ মনোযোগিতা শিক্ষাৰ যিটো আগ্ৰহ সেইটো কি আমাৰ বাঢ়ি যায় আৰু এই শিক্ষাৰ আগ্ৰহটো একলে যে আমি আজ্ঞা পালন কৰিছোঁ তাতে নহয় সেইটো আমাৰ ফুটবলতো হ'ব পাৰে সেইটো আমাৰ ক্ৰিকেটতো হ'ব পাৰে সেইটো আমাৰ ভলীবলতো হ'ব পাৰে আমাৰ পঢ়াতো হ'ব পাৰে কেৰামত হ'ব পাৰে যিকোনো ক্ষেত্ৰত হ'ব পাৰে। বৰ্তমান আহি পালোঁ বৰ্তমান ভূপেন হাজৰিকাৰ সমাধিত আৰু সমাধিৰ গোটেই পৰিৱেশখিনি আপোনালোকক মই দেখাম চাই লওক বিৰাট ধুনীয়া লাগিছে আৰু কিবা কোৱাটো যদি ভুল হৈছে মোক আপোনালোকে ক্ষমা কৰিব। যি পৰিৱেশ আছে ইয়াৰ গোটেই পৰিৱেশখিনি আপোনালোকক মই দেখাৰ কাৰণে মই আপোনালোকক চেষ্টা কৰিম। মিউজিয়াম আৰু মিউজিয়ামৰ ভিতৰৰ পৰিৱেশ বাইদেউতে দৌৰি গ'লে আছা কি মজা লাগে সৌন্দৰ্য পৰিৱেশ। আৰু ইয়াতে ভূপেন হাজৰিকা লিখা আছে ডক্টৰ ভূপেন হাজৰিকা পেট্ৰিয়টিক সং টাইটেল অসম আমাৰ ৰূপহী। অসম আমাৰ ৰূপহী গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য। ভূপেন হাজৰিকাৰ গোটেই ডিটেইলছ বস্তুখিনি দিয়া আছে ভূপেন হাজৰিকা কি কৰিছিলে ক'ত ক'ত গৈছিলে কি কৰিছে তাৰে এটা ফটো দিয়া আছে এয়া চাই লওক বিৰাট ভাল লাগিছে পৰিৱেশটো। সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ বৰ্তমান ফটো উঠাত ব্যস্ত। কেনে লাগিছে ইয়াতে ভাল লাগিছে না আহি ভাল লাগছে না চাই লওক ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে মই বিবেকানন্দ কেন্দ্ৰৰ য়োগা দেখালোঁ আৰু লগত মই ভূপেন হাজৰিকাৰ সমাধিতো উপস্থিত আছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নকৰিব। জয় অসম বন্দে মাতৰম।